বেজেৰাত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ভূমিপট্টা বিতৰণ অনুষ্ঠান। কামৰূপ জিলাৰ বেজেৰাস্থিত বৰবংশৰ প্ৰেক্ষাগৃহত শনিবাৰে বেজেৰা, ভোমোলাহাটি, গোগ, খেহেনিপাৰা আৰু বৰপলহা গাঁৱৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক ভূমিপট্টা প্ৰদান কৰাৰ বলিষ্ঠ পদক্ষেপৰ কাৰ্যসূচী ৰূপায়ণ কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই। এইটো পৰ্যায়ত মুঠ 1259টা পট্টা প্ৰদান কৰা হ'ব বুলি যদিও আনুষ্ঠানিকভাৱে 25টা পট্টা বিতৰণ কৰি কাৰ্যসূচীটোৰ শুভাৰম্ভ কৰা হয়। স্থানীয় গাঁও প্ৰধান দণ্ডধৰ ভূঞাই আঁতধৰা অনুষ্ঠানত ভূমিপট্টা পাবলগীয়া শতাধিক ব্যক্তিৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ বিষয়ববীয়া, বেজেৰা খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱা তথা স্থানীয় ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। পৰিয়ালত বেজেৰা বৰবংশ মৌজাৰ অন্তৰ্গত আজি মাটিৰ পটা আমি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। এই বেজেৰা আমি বৰবংশৰ এই আমাৰ অডিটৰিয়ামত এটা দীৰ্ঘদিনীয়া সমস্যা এই অঞ্চলৰ ৰাইজৰ আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শিতাত আজি এই আঁচনিখিনি মাটিৰ পট্টা ডিষ্ট্ৰিবিউট কৰিবলৈ আজি আমি পাৰিলোঁ আৰু দীৰ্ঘদিনীয়া এক সমস্যা আজি বেজেৰা এই বিশেষকৈ বৰবংশ মৌজাৰ বহুতকেইটা পঞ্চায়ত, গোগ, খেহেনিপাৰা, বেজেৰা এনেকৈ বহুতকেইটা পঞ্চায়তত এই আঁচনিত এই মাটিৰ পট্টা আঁচনি মাটিৰ পট্টা তেখেতসকলে চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে আজি নিজৰ নামত পাবলৈ সক্ষম হ'ল আৰু মই আশা কৰিছোঁ এই মাটিৰ পট্টা পোৱাৰ পিছত আজি যি মনত এটা দুখ আছিল যে নিজৰ ঘৰখন নিজৰ, স্থান নিজৰ, কিন্তু মাটিৰ অধিকাৰ নাছিল। আজি এই চেগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, লগতে বিভাগীয় মন্ত্ৰী মহন্ত ডাঙৰীয়াক আৰু স্থানীয় ৰাইজক কৈছোঁ যে আনুষ্ঠানিকভাৱে আজি 25খন আমি দিছোঁ, কিন্তু 1259টা পৰিয়ালৰ যি মাটি পট্টা পাইছে তেখেতসকলক আমি ঘৰে ঘৰে গৈ এই পট্টা দিয়াৰ ব্যৱস্থা কৰিম। আজি আমাৰ এই বৰবংশৰ অডিটৰিয়ামত আমাৰ প্ৰশাসনৰ ফালৰ পৰা পট্টা ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰাম আছিলে। ইয়াতে আমি আজি আমাৰ নৰ্থ গুৱাহাটী চাৰ্কলৰ আণ্ডাৰত 5খন গাঁও বৰপলাহা, গোগ, বেজেৰা, খেহেনিপাৰা আৰু ভোমোলাহাটি এই 5খন গাঁৱৰ আপোনাৰ 1259গৰাকী পৰিয়ালৰ ভূমিহীন পৰিয়ালক আমি পট্টা ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে যোনখিনি এলটমেণ্ট এপ্ৰুভ হৈছে ৰিচেণ্টলি, আৰু আজি আমি জাষ্ট চেৰিমনিয়েলি আমি প্ৰত্যেক গাঁৱৰে 5জন ভূমিহীন লোকক মাতি আনি আজি এই প্ৰগ্ৰামৰ পট্টা ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ। আৰু ইতিমধ্যে আমি অহা কালি পৰহিৰ ভিতৰত বাকী যোনখিনি ৰৈ গৈছে তেওঁলোকক আমি পট্টা দিয়াৰ ব্যৱস্থা আইদাৰ অফিচত বা তেওঁলোকক আমি যদি গাঁও সাপেক্ষে যদি আমি ক'ৰবাত কেম্প পাতি বা হেৰি দিব পাৰোঁ এইখিনি আমি কমপ্লিট কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।